আজিকালি প্ৰায়ে কি হয়, আমাৰ সুখটো আনৰ ওপৰত ডিপেণ্ড কৰে। আনে যদি কিবা এটা কথা ক'লে তেন্তে আমি সোনকালে দুখী হৈ যাওঁ, বা আনে যদি কিবা সুখৰ কথা কৈছে তেন্তে আমি বহুত ফূৰ্তি পাওঁ, সুখত থাকোঁ। মানে আমাৰ সুখটো আনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গ'ল। ফলত কি হৈ যায়, আনৰ ওপৰত ডিপেণ্ডেণ্ট যদি হৈ থাকোঁ, মানে আমাৰ সুখটো যদি আমি ডিপেণ্ডেণ্ট হৈ থাকে, তেন্তে হ'লে কি হৈ যায়, অতি সোনকালেই আমাৰ দুখবোধে আৱৰি ধৰিব পাৰে। কাৰণ মানুহৰ ওপৰততো ভৰসা কৰিব নোৱাৰি। তেওঁলোকৰ মন যাব আমাক সুখ দিব, বা তেওঁলোকৰ মন যাব আমাক দুখ দিব। আৰু আমিও কি হৈ থাকোঁ, আমিও তাৰ ওপৰতে নিৰ্ভৰ কৰি সুখী হৈ থাকোঁ বা দুখী হৈ থাকোঁ। নিজেই সুখী হ'বলৈ চেষ্টা কৰক। নিজেই নিজৰ সুখ কেনেকৈ আনিব পাৰি সেইটোৰ ওপৰত ফ'কাছ কৰক। আপুনি কৰি ভাল পোৱা কামবোৰ সদায় কৰি থাকিব। যেনেকৈ ৰন্ধা কাম, বা ছবি আঁকি ভাল পোৱা, বা ক'ৰবালৈ যোৱা, ক'ৰবাত ফুৰিবলৈ যোৱা, বা আনক শিক্ষা দিয়াটো যিকোনো ধৰণৰ হ'ব পাৰে। আপোনাৰ অভ্যাস যিকোনো ধৰণৰ হ'ব পাৰে, যিকোনো ধৰণৰ কামে আপোনাক সুখ দিব পাৰে। সেই সুখটো আপুনি বিচাৰি উলিয়াওক প্ৰথমতে, আৰু তাৰ পাছত দেখিব লাহে লাহে সেইটোৰ ওপৰত ফ'কাছ কৰোঁতে আপোনাৰ সুখটো আপোনাৰ ওপৰতেই ডিপেণ্ডেণ্ট হ'ব। আপোনাৰ সুখ আনৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। আনে আপোনাক সুখ দিয়ক বা দুখ দিয়ক, আপুনি দেখিব সদায় আপুনি সুখী হৈ আছে, সদায় আপুনি ফূৰ্তিতে আছে। কৰি চাবচোন।